আপোনালোকে দেখিছে এয়া হ'ল গ্লোবেল ৱাৰ্মিং বৃদ্ধিৰ সময়ত এয়া আদৰ্শ বাহন, যিখন বাহনত কোনো পেট্ৰল ডিজেল কোনো ইন্ধন নালাগে। এই বাহনখনে কোনো পৰিৱেশ প্ৰদূষণ নকৰে। ফ্ৰেণ্ডছ চাওক, ফ্ৰেণ্ডছ এইখন 43 বছৰীয়া এয়া আমাৰ আদৰ্শ বাহন। ফ্ৰেণ্ডছ চাওক, ইয়াতে লাইট আগৰ পিনে ফিটিং আছে। ফ্ৰেণ্ডছ চাওক, এইটো ডাইনম। এই যেতিয়া পাছৰ চকাটো ঘূৰিব, এই ডাইনমৰ টাৰবাইনডাল ইয়াত ঘূৰিব, ঘূৰাৰ লগে লগে যান্ত্ৰিক শক্তি বিদ্যুৎ শক্তিলৈ ৰূপান্তৰিত হ'ব। ফ্ৰেণ্ডছ আগৰ মানুহে অৰ্থাৎ আগৰ দিনৰ মানুহে তেওঁলোকৰ যেতিয়া কোনো ধৰণৰ মানে টৰ্চ লাইট ব্যৱহাৰ নাছিল, এই চাইকেলৰ এই লাইটেৰে বহুত দূৰ দূৰণিলৈ তেওঁলোকে বিভিন্ন ধৰণৰ কামত গৈছিল। ফ্ৰেণ্ডছ এনেকুৱা বাহন এতিয়া আমি পাবলৈ নাই। ফ্ৰেণ্ডছ এনেকুৱা লাইট থকা চাইকেল এতিয়া নাই। আপোনালোকে দেখুৱাইছোঁ যে এই বাহনখন আজি 43 বছৰ পাৰ হ'ল, অৰ্থাৎ অতিক্ৰম কৰিলে। সেইকাৰণে আজি আপোনালোকক মই দেখুৱাবলৈ আহিছোঁ। ফ্ৰেণ্ডছ চাওক, আগৰ চকা, এয়া মাড গিয়াৰ, এয়া আগৰ ব্ৰেক, এয়া হ'ল ফ্ৰক গাৰ্ডডাল নাই যদিও এয়া ফ্ৰক স্পক, এয়া আগৰ ৰিং, টায়াৰ, এয়া পেডেল, এয়া চেন কাভাৰ, এয়া পাছৰ মাড গিয়াৰ, এইটো হ'ল ফ্ৰী হুল। এই গোটেই চাইকেলৰ এইটো ফ্ৰেণ্ড চাওক, এইটো এটা জকা। এই চাইকেলৰ এইটো জকা, এইটো মানে ফ্ৰেম, তাৰমানে ফ্ৰেম। এইটো বেল, চিট কাভাৰ। এই চাইকেলৰ গোটেই অংশ আপোনালোকক দেখুৱাইছোঁ। আৰু বিশেষকৈ লাইটটো এতিয়া কোনো ধৰণৰ মাৰ্কেটত আপোনালোকে পাবলৈ নাই। এই লাইটেৰে বহুত দূৰ দূৰণি এই দাদাজনে মানে ফুৰিবলৈ গৈছিল, বিভিন্ন কামত গৈছিল, ব্যৱহাৰ কৰিছিল। সেইকাৰণে মই আপোনালোকক এই গ্লোবেল ৱাৰ্মিং মানে বৃদ্ধিৰ সময়ত আপোনালোকক এই চাইকেলটো দেখুৱাইছোঁ। আপোনালোকে চাইকেল চলাব, বায়ুমণ্ডল ভালে ৰাখিব। যিহেতু কোনো ধৰণৰ ইন্ধন এই বাহনত নালাগে, ইয়াৰ পৰা কোনো ধৰণৰ পলিউশ্যন নহয়। ফ্ৰেণ্ডছ আপোনালোকে নিজৰ শাৰীৰিক শক্তিৰে এনেকুৱা আদৰ্শ বাহন চলাই সমাজত আদৰ্শ দেখুৱাব। ফ্ৰেণ্ডছ কাৰণ এতিয়া গ্লোবেল ৱাৰ্মিং বৃদ্ধি পাইছে। পেট্ৰল ডিজেল কয়লা পুৰি মানুহে পলিউশ্যন কৰিছে। এতিয়া আমি গৰমত ছটফটাই আছোঁ। আমি কোনো ধৰণৰ শাৰীৰিক শক্তি ব্যৱহাৰ নকৰি কেৱল পেট্ৰল ডিজেল খৰচ কৰি বাহন চলাইছোঁ। এনেধৰণৰ বাহন এতিয়া আমাৰ গ্লোবেল ৱাৰ্মিঙৰ সময়ত প্ৰয়োজন আহি পৰিছে। ফ্ৰেণ্ডছ আপোনালোকে চলাব আৰু বায়ুমণ্ডল ৰক্ষা কৰিব। বায়ুমণ্ডল তেতিয়াই ঠিকে থাকিব যদিহে পেট্ৰল ডিজেল ইন্ধন আপোনালোকে ব্যৱহাৰ নকৰে। ফ্ৰেণ্ডছ চাওক, এয়া আদৰ্শ বাহন। আৰু মোৰ দাদা আৰু কেমেৰাত আছে মোৰ ছাত্ৰ ৰজেন। ধন্যবাদ ফ্ৰেণ্ডছ।